নমস্কাৰ এই মুহূৰ্তত লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ পাকিস্তানী হেকাৰৰ আপুনি টাৰ্গেট হ'ব পাৰে যেহেতু অসমৰ এজন লোক এতিয়া পাকিস্তানী হেকাৰৰ কবলত পৰিছে আৰু লোকজনে ইতিমধ্যে আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে তেওঁৰ ফেসবুক তেওঁৰ WhatsApp সকলো হেক কৰিবৰ বাবে চেষ্টা কৰা হৈছিল পাকিস্তানী হেকাৰৰ পৰা আপুনি সাৱধান হওক কিয়নো এইখন ৰাজ্যৰে এটা স্থানৰ এজন লোক এতিয়া পাকিস্তানী হেকাৰৰ কবলত পৰিছে সবিশেষ তথ্য লৈ আহিছো এই মুহূৰ্তত পাকিস্তানী হেকাৰৰ পৰা আপুনি সাৱধান হওক পাকিস্তানী হেকাৰৰ কবলত পৰিল দবকাৰ এজন যুৱক পাকিস্তানৰ হেকাৰৰ কবলত পৰিছে দবকাৰ এজন যুৱক আপোনাৰ ফেসবুক WhatsAppত চকু পাকিস্তানী হেকাৰৰ আমি জনাইছো গুৰুত্বপূৰ্ণ খবৰ আপুনি আৰু যেটো অচিনাকি নম্বৰৰ পৰা ফোন মেছেজ আহিলে আপুনি সাৱধান হওক অচিনাকি নম্বৰেৰে ফোন আহিলে আপুনি সাৱধান হওক আৰু +92 থকা নম্বৰৰ পৰা ফোন আহিলে আপুনি সাৱধান হওক কৌশলেৰে মোবাইলৰ OTP লৈ ফেসবুক একাউণ্ট হেক কৰিবলৈ চেষ্টা দবকাৰ এজন যুৱকক আৰু WhatsApp একাউণ্ট বৰ্তমানলৈকে ঘূৰাই আনিব পৰা নাই যুৱকজনে তেওঁৰ WhatsAppটো হেক কৰা হৈছে ইতিমধ্যে দবকা থানাত এজাহাৰ দাখিল কৰিছে যুৱকজনে এই মুহূৰ্তত আমি জনাই আছো এটা ডাঙৰ খবৰ এবাৰ পাকিস্তানী হেকাৰৰ কবলত এজন যুৱক পাকিস্তানী হেকাৰৰ টাৰ্গেট হ'ব পাৰে আপুনি সাৱধান হওক পাকিস্তানৰ হেকাৰৰ কবলত পৰিল এজন যুৱক দবকাৰ আৰু আপোনাৰ ফেসবুক WhatsAppত চকু দিব পাৰে পাকিস্তানী হেকাৰে যিকোনো মুহূৰ্তত ফেসবুক WhatsApp আপোনাৰ হেক কৰিব পাৰে হেকাৰে অচিনাকি নম্বৰৰ পৰা ফোন আহিলে বা কোনো ধৰণৰ লোকে OTP খুজিলে আপুনি নিদিব মেছেজ আহিলে আপুনি সাৱধান হওক অচিনাকি নম্বৰৰ পৰা +92 থকা নম্বৰৰ পৰা ফোন আহিলে আপুনি সাৱধান হওক পাকিস্তানৰ হেকাৰৰ কবলত পৰিলে এবাৰ দবকাৰ এজন যুৱক কৌশলেৰে মোবাইলৰ OTP লৈ ফেসবুক একাউণ্ট হেক কৰিবলৈ চেষ্টা কৰে যুৱকজনে WhatsApp একাউণ্ট বৰ্তমানলৈকে ঘূৰাই আনিব পৰা নাই যুৱকজনে আৰু হেকাৰৰ কবলত পৰা যুৱকজন দবকা নগৰৰ 4 নং ৱাৰ্ডৰ শাহিদ আলম তালুকদাৰ বুলি জানিব পৰা গৈছে এই ঘটনা সংঘটিত হোৱাৰ পিছতে দবকা থানাত দাখিল কৰে এজাহাৰ যুৱকজনে আমি দেখুৱাই আছো কিছু দৃশ্যাংশ আৰু এই নম্বৰটো দি তেওঁৰ ফোনত যেটো মেছেজ আহিছিলে আৰু সেই মেছেজটো অহাৰ পাছৰে পৰা কিন্তু তেওঁ ফোন এতিয়া WhatsApp খুলিব পৰা নাই যেটো হেক হৈ পৰিছে তেওঁৰ WhatsApp আৰু ফেসবুকো হেক কৰাৰ চেষ্টা চলাইছে পাকিস্তানী হেকাৰে পাকিস্তানী হেকাৰৰ টাৰ্গেট হ'ব পাৰে এতিয়া আপুনিও গতিকে আপুনি সাৱধান হওক যুৱকজনৰ মন্তব্য আছে কি শুনাবলৈ চেষ্টা কৰি ঘটনাটো হল কালি সন্ধিয়াৰ সময়ত মই কম্পিউটাৰ দোকানত গলো কিবা এটা কামত গৈ পিনি মোৰ WhatsAppত ফোন আহিছে এনেকুৱা প্ৰায় গুৱাহাটীৰ পৰা ফোন আহে মোৰ ঘৰত বেমাৰ আছে গুৱাহাটীৰ পৰা ফোন আহে মই ফোনটো ৰিচিভ কৰিলো কৰাৰ পিছত মোক কৈছে তোমাৰ WhatsAppত OTP এটা আহিছে এইটো দিয়া মই OTPটো দিলো দিয়াৰ পিছত মই মোৰ কামটো শেষ কৰি পিনি মই ঘৰত আহিলো আহি পিনি আধা ঘণ্টা পিছত মই লগৰ এটাৰ দোকানত গলো গৈ পিনি মই WhatsAppত ষ্টেটাছ এটা লগাম বুলি ভাবি আছো হঠাৎ মই এইটো নাম্বাৰ দেখি পিনি মই এইটো নাম্বাৰত সোমাই পিনি দেখি আছো যে নাম্বাৰ ফ্ৰম পাকিস্তান লিখা পাকিস্তান বুলি লগে মই ভয় খাইলো ভয় খোৱাৰ লগে মই ভতিজাক ফোন কৰিলো যে এনেকা কিবা হৈছে নেকি সি মোৰ ফেসবুকত সোমাই পিনি দেখি যে এইটো নাম্বাৰ দি কিবা সি জিমেইল টিমেইল বনাই লৈছে আৰু মোৰ লগৰ এটাক মই ফোন মাৰিলো মাৰি পিনি তাৰ লগ কৰিলো সি কৈছে তুমি পটককৈ থানাত যোৱা মই থানাত গৈছো গৈ পিনি মই এজাহাৰ এখন লিখাই পিনি মই অফিচাৰক দি আহিলো অফিচাৰে কৈছে যে এইটো বিষয়ত তদন্ত কৰিব কালি হৈছে 7:20 মানত হ'ব সন্ধিয়া বৰ্তমান আপোনাৰ ফেসবুকটো আপুনি চলাই আছে নে বেলেগে চলাই আছে মোৰ ফেসবুকটো মই চলাই আছো কিন্তু এতিয়ালৈকে সি কিবা ফেসবুকত পোষ্ট কৰিছে বুলি মই এতিয়ালৈকে দেখা নাই কোনোবা দেখিলে মই ক'ব নোৱাৰো আৰু WhatsApp যেটো নম্বৰত ফোন আহিছে এই নম্বৰ দেখি মোৰ WhatsAppটো মানে নাইকিয়া হৈ গ'ল মই এতিয়া WhatsAppটো চলাব নোৱাৰো আৰক্ষীয়ে কৈছে এইটো বিষয়ত তদন্ত কৰিব SP ছাৰৰ ওচৰত পঠাব কাগজটো এজাহাৰটো পঠাই পিনি ইয়াৰ পৰা অহাৰ পিছত সিহঁতে গুৱাহাটী CID অফিচলৈ পঠাব মোৰ নাম শাহিদ আলম তালুকদাৰ ঘৰ দবকা টাউন ৰাইজক এইটোৱে আহ্বান জনাম যে বিদেশী নম্বৰ আহিব +92 এনেকুৱা নম্বৰ আহিব এইবিলাক ফোন ৰিচিভ নকৰিলেই হ'ল আৰু মই এজন ভুক্তভোগী মই এইটো বিষয়ত অলপ এতিয়া বেছি জানো ৰাইজক এইটো কম যে এইবিলাকৰ পৰা আঁতৰি ৰাখিবৰ কাৰণে